নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছো ছাৰ বাইদেউসকল 12 আগষ্ট তাৰিখে বিদ্যালয়সমূহে এটি বিশেষ কাৰ্যসূচী কৰিব লাগিব আৰু ভিডিঅটোৰ জৰিয়তে এই কথাখিনি কবৰ কাৰণে চেষ্টা কৰিম ইতিমধ্যে ইয়াক লৈ এক বিশেষ অৰ্ডাৰ প্ৰকাশ পাইছে আশা কৰো ভিডিঅটো আপোনালোকে শেষলৈকে চাব আৰু যিমান পাৰে সিমান লগৰ শিক্ষক বন্ধু বান্ধৱী সকললৈকে ফৰৱাৰ্ড কৰিব এতিয়া কথা হ'ল আমি জানো 5 আগষ্ট তাৰিখৰ পৰা 12 আগষ্ট তাৰিখলৈকে এটি বিশেষ সপ্তাহ আমি উদযাপন কৰি আছো হেতু হৈছে শিক্ষা সপ্তাহ অৰ্থাৎ NEP 2020 এই চতুৰ্থ বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি আমি শিক্ষা সপ্তাহ উদযাপন কৰি আছো আৰু শিক্ষা সপ্তাহৰ 11 নম্বৰ দিনৰ দিনা সমাজৰ অংশগ্ৰহণ আছিল আৰু ইয়াৰ আগৰ ভিডিঅতে আমি জনাইছো যে কি তাৰ কিছু হালহলনি ঘটোৱা হৈছে আপুনি যদি এই ভিডিঅটো চোৱা নাই অনুগ্ৰহ কৰি এই ভিডিঅটো চাওক এই ভিডিঅটো সেই কথাখিনি কোৱা হৈছে যে কি 11 আগষ্টৰ কাৰ্যসূচীখিনি 12 আগষ্টলৈকে কি কৰি দিয়া হৈছে পিছুৱাই দিয়া হৈছে এতিয়া 12 আগষ্ট তাৰিখে নতুনকৈ কিছু কাৰ্যসূচী কৰাৰ কাৰণে নিৰ্দেশনা দিয়া হৈছে কথাটো হ'ল 12 আগষ্ট তাৰিখে বিদ্যালয়সমূহত উদযাপন কৰিবলৈ দিয়া কাৰ্যসূচীটো হৈছে সম্প্ৰীতি ভোজন এটা কথাটো হ'ল সম্প্ৰীতি ভোজন মানে কি আমি সকলোৱে জানো ভোজন মানে খাদ্য গ্ৰহণ কৰা আৰু সম্প্ৰীতি মানে হৈছে মিলাপ্ৰীতি অৰ্থাৎ বিদ্যালয়ত মিলাপ্ৰীতিৰে ভোজন গ্ৰহণ কৰাটোকে কি বুলি কোৱা হ'ব সম্প্ৰীতি ভোজন বুলি কোৱা হ'ব অৰ্থাৎ বিদ্যালয়ত মিলাপ্ৰীতিৰে খাদ্য গ্ৰহণ কৰাটোকে এই সম্প্ৰীতি ভোজন বুলি কোৱা হ'ব এতিয়া বিদ্যালয়ত যেহেতু আমাৰ মধ্যাহ্ন ভোজনৰ ব্যৱস্থাটো চলি থাকে গতিকে সম্প্ৰীতি ভোজনত আৰু কি পৃথক কৰিব পৰা যাব এই কথাটো এনেকুৱা ধৰণৰ যে সম্প্ৰীতি ভোজন মানে হৈছে আমাৰ বিদ্যালয়ত যিসকল ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীৰ অভিভাৱক অভিভাৱিকা সকলে বা সমাজৰ আন ব্যক্তিসকলে বা আমাৰ গাঁৱৰ আন ব্যক্তিসকলে তেখেতৰ এই ঘৰৰ বা তেখেতৰ কোনো ভাল খবৰ বা ভাল কোনো আনন্দৰ মুহূৰ্ত যদি তেওঁলোকে বিদ্যালয়ৰ লগত মানে কি কৰিব পাৰে কটাব বিচাৰে আৰু বিদ্যালয়ৰ লগত কটাই তাৰ বিনিময়ত বা তাৰ একেলগে কিছু মানে খাদ্যৰ ব্যৱস্থা কৰিব বিচাৰে হেতুৱে হৈছে সম্প্ৰীতি ভোজন ধৰা হ'ল আমাৰ বিদ্যালয়ত পঢ়ি থকা ছাত্ৰ বা ছাত্ৰী এজনৰ আজি জন্মদিন তেখেতৰ অভিভাৱকসকলে যদি ভাবে যে কি জন্মদিনটো মই ঘৰত পালন কৰোৱে এইবাৰ মই জন্মদিনটো ব্যতিক্ৰম ধৰণে অকমান কৰিম যে কি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত মই জন্মদিন পালন কৰিম আৰু মধ্যাহ্ন ভোজনৰ সময়ত মই তেওঁলোকক কিছু বেলেগ ধৰণৰ খাদ্য দিবৰ কাৰণে চেষ্টা কৰিম আৰু ছাত্ৰ ছাত্ৰীসকলৰ লগত একেলগে আমি ভোজন কৰিম এয়া হৈছে সম্প্ৰীতি ভোজন অৰ্থাৎ আমাৰ মধ্যাহ্ন ভোজনৰ খাদ্য থকাৰ উপৰিও যদি সমাজৰ ব্যক্তিসকলে আহি একেলগে কিছু খাদ্যত ইয়াত কোনো ধৰণৰ নিৰ্দেশনা নাই আপুনি যিকোনো ধৰণৰ খাদ্য ইয়াতে দিব পাৰিব তেনেকুৱা ধৰণৰ এই ব্যৱস্থাটোৱে হৈছে সম্প্ৰীতি ভোজন একেলগে আহি এই মিলাপ্ৰীতিৰে এসাজ খোৱাৰ ব্যৱস্থাটোৱে হৈছে সম্প্ৰীতি ভোজন আৰু এই সম্প্ৰীতি ভোজনৰ কাৰ্যসূচীটো আমাক 12 আগষ্ট তাৰিখে কৰাৰ কাৰণে নিৰ্দেশনা দিয়া হৈছে অৰ্থাৎ যদি গাঁৱত তেনেকুৱা ধৰণৰ কোনো কাৰ্যসূচী আছে কোনোবা ধৰণৰ হয় ব্যক্তিয়ে যদি সেই কাৰ্যসূচীটো কৰিব বিচাৰে বা এনেকুৱা কোনো ব্যক্তি থাকিব পাৰে যে কি সম্প্ৰীতি ভোজন কৰিম কথাখিনি হয়তো গাঁৱৰ কোনো ব্যক্তি থাকিব পাৰে যে কি এই কথাটো গমে পোৱা নাই গতিকে শিক্ষকসকলে সেই কথাখিনি যদি জনায় যে কি এনেকুৱা ধৰণৰ আমাৰ বিদ্যালয়ৰ ব্যৱস্থা আছে সম্প্ৰীতি ভোজনৰ আপোনালোকৰ এই জীৱনৰ ভাল মুহূৰ্তসমূহ আমাৰ লগত শ্বেয়াৰ কৰিব পাৰে আৰু ইয়াত একেলগে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত আপোনালোকে এই ভোজনৰ ব্যৱস্থা কৰিব পাৰে তেতিয়া হলে সেই সকল ব্যক্তি আহি আমাৰ বিদ্যালয়ত আপোনালোকৰ বিদ্যালয়খনত আহি একেলগে যদি সেই ভোজনৰ ব্যৱস্থা কৰে তাকে সম্প্ৰীতি ভোজন বুলি কোৱা হ'ব আৰু 12 আগষ্ট তাৰিখে এই কাৰ্যসূচীটো কৰাৰ কাৰণে নিৰ্দেশনা দিয়া হৈছে আৰু ইয়াৰ কাৰণে জিঅ'টেক ফটো আৰু এই ভিডিঅ'ৰ মানে নিৰ্দিষ্ট CIC কোঅৰ্ডিনেটৰৰ জৰিয়তে ব্লকত দিবৰ কাৰণে জনোৱা হৈছে গতিকে ছাৰ বাইদেউসকল ভিডিঅ'টোৰ জৰিয়তে এই কথাখিনি জনালো আৰু সম্প্ৰীতি ভোজন কি হয় সেই কথাখিনিও জনালো নিশ্চয় আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান আগলৈকে ফৰৱাৰ্ড কৰিব আমাৰ আজিৰ পৰা কিছুদিন আগতে যেতিয়া কঁঠাল প্ৰচুৰ পৰিমাণে মানে হৈ আছিল সেই সময়ত গৰম বন্ধৰ ঠিক আগে এখন বিশেষ বিদ্যালয়খনৰ কি কৰা হৈছিল
গোটেই গাঁৱৰ ব্যক্তিসকলে আনি কঁঠাল আম সেইবিলাক গাঁৱত বিদ্যালয়খনত দিছিলে আৰু বিদ্যালয়খনত একেলগে খাইছিলে এইটো এটা বৰ সুন্দৰ আমি দৃশ্য আমি দেখিবৰ কাৰণে পাইছিলো গতিকে এনেকুৱা ধৰণে আমিও আমাৰ বিদ্যালয়খনত যদি সেই পৰিৱেশটো সৃষ্টি কৰিব পাৰো নিশ্চয় এবাৰ সৃষ্টি কৰিলে পৰৱৰ্তী পৰ্যায়ত সেই ধাৰাটো অক্ষুণ্ণ থাকিব আমাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল ভিডিঅ' ডেছক্ৰিপশ্যনত আমাৰ হোৱাটছআপ চেনেল আৰু ফেচবুক পেজৰ লিংক দিয়া আছে অনুগ্ৰহ কৰি তাত ক্লিক কৰি আপোনালোকে জইন হৈ ল'ব বুলি আশা কৰিলো ধন্যবাদ শ্ৰদ্ধা ছাৰ বাইদেউসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ-ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থব